কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা নলবাৰী জিলাতো আৰম্ভ হ'ব ভোটগ্ৰহণ আৰু যাৰ বাবে বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে পুলিং প্ৰিজাইডিং বিষয়াসকল নলবাৰী কলেজত থকা ষ্ট্ৰং ৰুমৰ পৰা এই মুহূৰ্তত তেওঁলোকৰ নিজৰ কেন্দ্ৰসমূহলৈ আৰু সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাইছে হৈছে নলবাৰী কলেজৰ যি ষ্ট্ৰং ৰুমৰ পৰিৱেশ আৰু ইয়াৰ পৰা জিলাখনত থকা যি 825টাকৈ ভোট কেন্দ্ৰ আৰু 825টাকৈ ভোট কেন্দ্ৰত যি পুলিং প্ৰিজাইডিং বিষয়াসকলে এই মুহূৰ্তত যাই থকা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব বিচাৰিছোঁ যে নলবাৰী জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 6,25,613 গৰাকী আৰু 825টাকৈ ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু জিলাখনত মহিলাৰ দ্বাৰা পৰিচালিত হ'ব 46টাকৈ কেন্দ্ৰ। আনহাতে জিলাখনত থাকিব 3টাকৈ আদৰ্শ ভোট কেন্দ্ৰ। উল্লেখ কৰিব বিচাৰিছোঁ যে নলবাৰীৰ যি চৰাঞ্চল আছে চৰাঞ্চলতো এইবেলিও 55টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু সেইসমূহ কেন্দ্ৰলৈ ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়াসকল গৈ থকা পৰিলক্ষিত হৈছে। আমি যিহেতু নলবাৰীৰ জিলাখনৰ আচলতে যি ষ্ট্ৰং ৰুমত উপস্থিত আছোঁ, ষ্ট্ৰং ৰুমৰ পৰা দেখুৱাব বিচাৰিছোঁ যে ৰাতিপুৱাৰে পৰা তেওঁলোকৰ যি নিজৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত সকলোৱে যাই থকা পৰিলক্ষিত হৈছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে সামগ্ৰিকভাৱে দেখুৱাইছোঁ আৰু যিহেতু তেওঁলোকৰ কেন্দ্ৰসমূহত পুলিং প্ৰিজাইডিং বিষয়াসকল এই মুহূৰ্তত গৈ থকা পৰিলক্ষিত হৈছে আৰু কথা পাতিম। তাৰ পূৰ্বে সামগ্ৰিক দৃশ্যসমূহ দেখুৱাইছোঁ আৰু কাইলৈ যিহেতু ৰাতিপুৱাৰে পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু আমি নলবাৰীৰ যি পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ আৰু কথা পাতিবলৈ যত্ন কৰিম। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ৰ ভোট কেন্দ্ৰত আপোনালোকৰ মোৰ পৰিছে চটাইমাৰি ভোট কেন্দ্ৰত পৰিছে নলবাৰী সমষ্টিৰে হয়। কেতিয়াৰ পৰা আহিছে? সকলো সামগ্ৰী লোৱা হ'ল? আমি ৰেডি হৈছোঁ, বৰ্তমান আমি যাব পৰা হৈছে। কি সামগ্ৰী দিয়া হৈছে? সকলো যিখিনি প্ৰয়োজনীয় যিখিনি ইলেকশ্যনৰ কাৰণে লাগে সেইখিনি সামগ্ৰী পাইছোঁ আমি সকলোখিনি দিয়া হৈছে। নিশাৰ ভাগত চলিবৰ বাবে সামগ্ৰী দিয়া হৈছে? নিশাৰ ভাগত তেনেকুৱা একো সামগ্ৰী নিদিয়ে, আমাক পইচা দিয়া হৈছে, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। নিশ্চিতভাৱে সম্পূৰ্ণ সাজু হৈছে? হয়, নিশ্চিতভাৱে সাজু হৈছে। কিমান মান জনীয়া আপোনালোকৰ ষ্টাফ আছে তাত কেন্দ্ৰটোত? ষ্টাফ নাই, আমি 4জন এতিয়া। আমি 4জন ফাৰ্ষ্ট পুলিং প্ৰিজাইডিং অফিচাৰৰ সৈতে আমি 4 গৰাকী সম্পূৰ্ণ সাজু হৈছে? হয়, নিশ্চিতভাৱে সম্পূৰ্ণ সাজু। কি আশা কৰে কাইলৈ যিহেতু ভোটগ্ৰহণ? কাইলৈ সম্পূৰ্ণ ধুনীয়াকৈ আমাৰ ভোটগ্ৰহণ সম্পূৰ্ণ হৈ যাওক আৰু সকলোৱে ভোটদান কৰিবলৈ আহক, আমাক সহযোগ কৰক। ধন্যবাদ জনাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম আৰু মহিলা কৰ্মচাৰীসকল আছে, মহিলা কৰ্মচাৰীসকলৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ৰ ভোট কেন্দ্ৰত পৰিছে? বৰক্ষেত্ৰী সমষ্টিত সাজু হৈছে? যিহেতু আপোনালোক মহিলা কাউণ্টাৰত পৰিছে, সাজু হৈছে সম্পূৰ্ণ? আপোনালোকৰ যিসমূহ যাৱতীয় EVM সামগ্ৰীসমূহ লৈ যোৱা হৈছে? ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু সেয়া হৈছে নলবাৰী জিলাৰ আচলতে বিভিন্ন প্ৰান্তৰলৈ গৈ থকা লোকসকল আৰু এই মুহূৰ্তত সকলোৱে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আনহাতে বিভিন্নজনে বৰ্তমান মুহূৰ্তত তেওঁলোকৰ নিজৰ যি ভোটগ্ৰহণ কেন্দ্ৰসমূহত গৈ থকা দেখিবলৈ পোৱা গৈছে। যিহেতু কাইলৈ ৰাতিপুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, তাৰ বাবে সকলোৱে আচলতে উৎসাহী হৈ থকা পৰিলক্ষিত হৈছে। আৰু নলবাৰী জিলাত যদি ক'বলৈ যাওঁ, নলবাৰী জিলাত প্ৰায় যে 825টা ভোট কেন্দ্ৰ আছে, 825টা ভোট কেন্দ্ৰত 6 লাখতকৈ অধিক ভোটাৰ আছে আৰু 6 লাখতকৈ অধিক ভোটাৰে কাইলৈ যিহেতু EVMত তেওঁলোকৰ যিসমূহ মনৰ পচন্দৰ প্ৰাৰ্থীসমূহৰ ভাগ্যসমূহ নিৰ্ধাৰিত কৰিব আৰু যাক লৈ আজিৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে নলবাৰী জিলাৰ ষ্ট্ৰং ৰুমত এই মুহূৰ্তত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সকলোৱে নিজৰ যিসমূহ সামগ্ৰী লৈ তেওঁলোকৰ যিসমূহ ভোট কেন্দ্ৰ আচলতে ভোট কেন্দ্ৰসমূহত গৈ থকা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে নলবাৰী যি ষ্ট্ৰং ৰুমৰ পৰিৱেশ। আৰু উল্লেখ পুনৰ কৰিছোঁ যে নলবাৰী জিলাৰ যি চৰাঞ্চল আছে চৰাঞ্চললৈ যোৱাৰ বাবে আচলতে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা বুলি আমাক ইতিমধ্যে জিলাৰ বিভিন্ন এজন বিষয়া কৰ্মচাৰীয়ে জানিবলৈ দিছে। আৰু চৰাঞ্চলত যিহেতু গাড়ী মটৰৰ সুবিধা তেনে কম, তাৰ বাবে গৰুৰ গাড়ী হওক বা ম'হৰ গাড়ীত বা নাৱৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ যি ভোট কেন্দ্ৰসমূহত লৈ গৈছে আৰু সেইসমূহ কেন্দ্ৰলৈ যোৱাৰ বাবে আচলতে তেওঁলোকৰ যি কেন্দ্ৰসমূহত যোৱাৰ বাবে আগতীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু ৰাতিপুৱাৰে পৰা তেওঁলোকৰ যি ভোট কেন্দ্ৰসমূহত চৰাঞ্চলৰ ভোট কেন্দ্ৰসমূহত তেওঁলোকৰ পুলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে কৰা গৈছে আৰু সম্পূৰ্ণ সাজু হোৱা পৰিলক্ষিত হৈছে নলবাৰী জিলাখন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।